মই নলবাৰী জিলাৰ টিহুৰ যি ৭২ সংখ্যক ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱত আমি দেখিছোঁ বিভিন্নভাৱে প্ৰস্তুতি চলাই আহিছে আৰু হয়তো কিছু সময় পিছত নিশাটোৰ পিছতে কাইলৈ ইয়াত আৰম্ভ হ'ব শ্ৰীকৃষ্ণ ৰাস উৎসৱ। আমাৰ সতীৰ্থই দেখুৱাব ইয়াৰ যি মৃন্ময় মূৰ্তি, এই মৃন্ময় মূৰ্তিৰ যি দৃশ্য সতীৰ্থই দেখুৱাই আহিছে যে বহু সংখ্যক মৃন্ময় মূৰ্তিৰে পৰিপূৰ্ণ হৈ পৰিছে এই ৰাস মহোৎসৱৰ। আজি নিশাৰ ভিতৰতে এই মৃন্ময় মূৰ্তিসকল প্ৰতিটো স্থলত তেখেতসকলে কাম কৰিব, তেখেতসকলৰ স্থলবিলাকত সুন্দৰকৈ নিয়াৰিকৈ সজাই পৰাই তুলিব। আৰু ইতিমধ্যে আমাৰ যি মৃন্ময় শিল্পী তেখেতসকলেও কাম কৰি আছে ইয়াত অহৰহভাৱে, আৰু যি উদ্যোক্তাই বিভিন্নভাৱে লাগি আহিছে যদিও তেখেতসকলৰ মনৰ কথা আমি জানিব চেষ্টা কৰিম। তাৰ আগে আমাৰ সতীৰ্থই যি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যি মৃন্ময় মূৰ্তি শিৱ বলোৰাম বিভিন্নভাৱে তেখেতসকলে বিভিন্ন স্থলত সজাই তুলিব। তাৰ আগে মই আমাৰ যি ৰাস মহোৎসৱৰ সম্পাদক দাদা, আপুনি কিভাৱে প্ৰস্তুতি হৈছে? অহাকালি ১৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ আমাৰ ১১ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আমি উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ প্ৰায় ৪০০ মৃন্ময় মূৰ্তিৰে আমি ৰাস মহোৎসৱ কৰিম। বিভিন্ন জেগাত স্থল বনাইছোঁ। আমি নদীত এখন শাকো বনাইছোঁ। নদীৰ শাকত নদীৰ দুপাৰে আমি মৃন্ময় মূৰ্তি আমি স্থাপন কৰিম। তাৰোপৰি আমাৰ জীৱন্ত ৰাসলীলা আছে, ডাইন'ছৰ আছে, আৰু ৮ দিন আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। তাৰোপৰি আমাৰ বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান আছে, যেনে আয়তীৰ নাম, নৃত্য প্ৰতিযোগিতা, ওজাপালি, নাগৰা নাম, যাত্ৰা পাৰ্টি এইবিলাকো আছে। আৰু আমি সমূহ ৰাইজক আমাৰ এই ১১ দিনীয়া কাৰ্যসূচীত আহ্বান জনাইছোঁ চাবলৈ। কিমানমান টকাৰ বাজেট? আমাৰ প্ৰায় ৪০-৫০ লাখ টকাৰ বাজেট ধাৰ্য কৰিছোঁ এইবাৰ। ইয়াত বিশেষ আকৰ্ষণ বুলি ক'লে আমি কি চাব পাৰিম? ইয়াত বিশেষ আকৰ্ষণ ক'লে আমি যিখন শাকো বনাইছোঁ শাকৰ নদীৰ দুপাৰে যিবিলাক মূৰ্তি সজাইছোঁ সেইটো আমাৰ বিশেষ আকৰ্ষণ হ'ব। আৰু ইভাগে ডাইন'ছৰ থাকিব আমাৰ। কিমানমান ভক্তৰ সমাগম হয় ইয়াত? প্ৰায় ১৫-২০ হাজাৰ ডেইলি ভক্তৰ সমাগম হয়। নিশ্চিতভাৱে ক'ব লাগিব প্ৰায় ৫০ লক্ষাধিক টকাৰ যি বাজেট, এই বাজেটত তেখেতসকলৰ যি আমাৰ ৰীতি নীতিসমূহ নীতি তেখেতসকলে আৰম্ভ কৰিছে মৃন্ময় মূৰ্তি, আৰু আচলতে এখন শাকো বনাইছে, যিখন শাকত সকলো দৰ্শকে সকলো ভক্তই এক আকৰ্ষণীয় ৰূপ চাব পাৰিব, নান্দনিক দৃশ্য চাব পাৰিব। আৰু তাৰপিছতে আমি ডাইন'ছৰ দৃশ্য চাব পাৰিম। আমাৰ সতীৰ্থই দেখুৱাই আহিছে যে এইসকল মৃন্ময় যি মূৰ্তি, এই মৃন্ময় মূৰ্তিত যিসকল মৃন্ময় শিল্পী আহি ইয়াত উপস্থিত হৈ বৰপেটা ৰোডৰ পৰা আহিছে, তেখেতসকলে বিভিন্নভাৱে কষ্ট কৰি আহিছে। তেখেতে য'ত কাম কৰি আহিছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে কিমান দিন ইয়াত তেখেতে কষ্ট কৰি আহিছে, আৰু বৰপেটা ৰোডৰ পৰা তেখেত আহিছিল। তেখেতেই এই সকলো মৃন্ময় মূৰ্তি তেখেতৰ হাতৰ সৃষ্টিৰে হৈছিল। দাদা, আপুনি কিমান দিন আগত ইয়াত আহিছে? আমি মোটামুটি ১২-১৩ বছৰ হ'ল ইয়াতে কাজ কৰি আছোঁ, লাগালাগি একেবাৰে হেৰিৰ পৰা। এই ক'ভিড-১৯তো আমি কাজ কৰিছোঁ ইয়াতে, অলপ কেইটামান কাজ কৰিছোঁ। কিমানমান বনাইছে ইয়াত মৃন্ময় মূৰ্তি? মূৰ্তি মোটামুটি ৩০০মান হ'ব। ৩০০? অঁ। কিমান সময় লাগিছে আপোনাৰ এই ৩০০ মূৰ্তি বনোৱা? মূৰ্তি আমি ৭জন মানে কাজ কৰি আছোঁ আজি ১৪ দিন ধৰি। ১৪ দিন ধৰি? ইয়াত কি মূৰ্তি বনাইছে আপোনালোকে? ইয়াতে কৃষ্ণ অৱতাৰ, ৰাম অৱতাৰ এইয়ে আছে। ৰাসৰ মূৰ্তি কৃষ্ণ অৱতাৰৰ পৰাই হয়। গীতা ভাগৱতৰ, মহাভাৰতৰ এইখিনিতে হয়। সীতা আছে, শিৱ আছে? সীতাও আছে, শিৱ আছে, হনুমানো আছে, কৃষ্ণও আছে, ৰাধা কৃষ্ণ আছে, এনে বিভিন্ন ধৰণৰ মূৰ্তি আছে। বলোৰাম আছে? বলোৰামো আছে। হয়, লক্ষণীয় কথা যে ইয়াত আচলতে যি মহাকাব্য, যি ৰামায়ণ মহাভাৰত, তাৰ সীতা, বলোৰাম, শিৱ, হনুমান সকলোবিলাকেই মৃন্ময় মূৰ্তি ৰাখিছে। বৰপেটা ৰোডৰ পৰা আহিছে, প্ৰায় ১৪ দিন ধৰি তেখেতসকলে অহৰভাৱে কষ্ট কৰি এই টিহু ৰাস উৎসৱৰ সকলোবোৰ কাম নিয়াৰিকৈ কৰি আহিছে। আৰু ইয়াত বিভিন্ন ভক্তৰ সমাগম ঘটিব, আৰু অহাকালিৰ পৰাই এই ৰাস উৎসৱৰ এক নান্দনিক দৃশ্য সমূহ দৰ্শক ভক্তই দেখিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000173330 অথবা 7099017990 নম্বৰত।